মঙ্গলবাৰে দিনৰ 12 বজাত ডিফুত লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত চলা নিৰ্যাতনৰ প্ৰতিবাদত আজি ডিফুত লোকজাগৰণ মঞ্চ মধ্য কাৰ্বি আংলং জিলাৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজি ডিফুৰ মাৰোৱাৰী বিবাহ ভৱনৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈকে প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দিয়াৰ লগতে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা নিৰ্যাতন কোনো পৰ্যায়ে মানি লোৱা নহ'ব বুলি উল্লেখ কৰে। প্ৰয়োজনবশতঃ প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে লোকজাগৰণ মঞ্চৰ নেতাসকলে। আজি লোকজাগৰণ মঞ্চৰ গোটেই অসমৰ আজি যেনেকৈ চলি আছে গোটেই অসমত চলি আছে বাংলাদেশত সংখ্যালঘু মানে তাত বিশেষকৈ মানে হিন্দু বুলি নহয় বৌদ্ধ আছে খ্ৰীষ্টান আছে সংখ্যালঘু যিমান আছে সকলোৰে ওপৰত যি অত্যাচাৰ চব চলি আছে সেইটো আমি সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ অসমতে আমি প্ৰটেষ্ট কৰিছোঁ। আজি প্ৰতিবাদ কৰিছোঁ। আজি কাৰ্বি আংলঙতো সেই প্ৰতিবাদ আমি জাৰি ৰাখিছোঁ আৰু আজি আমি ডিচিক মেমৰেণ্ডাম দিবলৈ গৈ আছোঁ। গতিকে যিকোনো প্ৰকাৰে বাংলাদেশত যি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলি আছে কাইলৈ আমাৰ ওপৰত যে নহ'ব কি মানি আছে। গতিকে আমি এইটো যিকোনো প্ৰকাৰ আমি বন্ধ কৰিব চেষ্টা কৰি আছোঁ। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।